Hello everyone, I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আজি অকনমান ইম্পৰ্টেন্ট বস্তু এটা লৈ আনিছো যিটো আপোনালোকৰ পেপাৰখনত ইংলিছ সেকশনটোত ইনক্লুড কৰা হৈছে। এইটো হৈছে phrases and idioms যিটোক আমি অসমীয়াত উপমা বুলি কওঁ। অসমীয়াত উপমা বুলি কওঁ আৰু উপমা দিয়া হয় যে অন্ধৰ লাখুটি হোৱা বা কিবা কিবি তেনেকুৱা সেইবোৰক কি বুলি কয় phrases and idioms বা উপমা বুলি কয়। কিছুমানে গুচ্ছ শব্দ বুলিও কয় অসমীয়াত। শব্দ কিছু লগ লাগি পেলাই ফৰ্ম কৰে। আকৌ আমাৰ প্ৰভাৰ্ব আছে যিখিনিক আমি ফকৰা যোজনা বুলি কওঁ তাৰ বিষয়ে এক্সট্ৰাকে আলোচনা কৰিম বাৰু কিন্তু আজি আমি লৈ আনিছো phrases and idioms ইয়াৰে আগতে আমাৰ এপত যিখিনি ক্লাছ হৈছে তাতেও phrases and idioms দিয়া হৈছে কিন্তু তাতে দিয়াখিনি আৰু ইয়াতে দিয়াখিনি বহুত বেলেগ আৰু ইয়াতে আজি অকনমান বেলেগ কিছু idioms লৈ আনিছো গতিকে আই হোপ এইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হ'ব যিসকলে পঢ়ি আছে পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে ভেৰি ইউজফুল হ'ব বুলি আশা ৰাখিছো আৰু চেষ্টা কৰিম যাতে ইয়াৰ পিছতো আৰু কিছু লৈ আনিব পাৰো পৰীক্ষাৰ আগলৈকে এই বস্তুখিনি প্ৰেজেন্ট কৰিবলৈ ট্ৰাই কৰিম গতিকে আহক ক্লাছটো আৰম্ভ কৰি দিওঁ অনতিপলমে আপোনালোক আটাইকে স্বাগতম জনাইছো এই ঘূৰিপাথৰ আৰু এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ লৈছো phrases and idioms আৰু আমাৰ প্ৰথম যেটো ইডিয়ম আহিছে আজি হেতু হল come rain or shine মানে যিয়েই নহওক মানে আমি সাধাৰণতে ভাষাত কওঁ come rain or shine তাৰে অৰ্থটো কি জানেনে মানে no matter the circumstances যি সিচুৱেশনে নাহওক মানে আমি যিকোনো সিচুৱেশনত কি কৰিম সেই বস্তুটো ধৰি ৰাখিম বা কিবা এটা বস্তু আগুৱাই নিব লাগে আমি যি সিচুৱেশন হলেও আগুৱাই নি থাকিম তাৰ মানে come rain or shine হেতুৱে shine মানে হৈছে ৰ'দ rain মানে হৈছে বৰষুণ come rain or shine ৰ অৰ্থটো হ'ল যে বৰষুণেই হওক বা বতাহে হওক বা ৰ'দেই দিয়ক আমি নিজৰ কৰণীয়খিনি কৰিম নহয় নে সো তাৰ মিনিংটো হৈ গল হেতু এতিয়া যদি তাক আমি এটা বাক্যত কি কৰিব লাগে এপ্লাই কৰিব লাগে কেনেকে এপ্লাই কৰিম I'll be there to support you come rain or shine তাৰমানে মই উপস্থিত থাকিম তোমাক কি কৰিবৰ কাৰণে সাপোৰ্ট কৰিবৰ কাৰণে লাগিলে বতাহে আহক বা বৰষুণে আহক নহয় নে যি সিচুৱেশনে নাহক মই উপস্থিত থাকিম কিয় টু সাপোৰ্ট ইউ ঠিক আছে তেনেকে কি কৰা যায় তেনেকে বাক্যত ব্যৱহাৰ কৰা যায় গতিকে আমাৰ phrases and idioms খিনি অলপ বেলেগকে ডিসকাস কৰিবলৈ ট্ৰাই কৰিছো যাতে আপোনালোকে কেৱল অৰ্থটো বুজায়ে নহয় আপোনালোকে বাক্যটো কেনেকে এপ্লাই কৰিব লাগে হেতু বস্তু যাতে শিকি যায় ঠিক আছে এয়া আছিল আমাৰ প্ৰথমটো ইডিয়ম ইয়াৰ পিছত দ্বিতীয়টোৰ ফালে যাম দ্বিতীয় ইডিয়মটো হ'ল ব্ৰেক আ লেগ মানে ভৰি ভাঙি দিয়া হয়নে নহয় কাৰণ phrases and idiomsত বা proverbsত যিখিনি বস্তু কোৱা যায় তাৰে লিটাৰেল মিনিংটো কেতিয়াও দিয়া নাযায় মিনিংটো সদায় বেলেগ হয় ব্ৰেক এ লেগ মানে হৈছে গুড লাক তাৰমানে যা ফালি দিবি আমাৰ যে কয় পৰীক্ষা কেনেকুৱা হল একদম ফালি দিছো তাৰ মানে কি পেপাৰখন ফালি দিছো নেকি নহয় তাৰ মানে হল মই বহুত ভালকে পৰীক্ষা দিছো হয়নে সো ব্ৰেক এ লেগৰ মিনিংটো হল তেনেকুৱা যা ভৰি ভাঙি দিয়ে তাৰ মানে অল দ্য বেষ্ট তোৰ দিনা ফৰ দিনা হেতুৱে কয় আৰু তাৰে অৰ্থটো হল গুড লাক স্পেশালি বিফৰ আ পাৰফৰমেন্স মানে কি আপোনাৰ ডান্স পাৰফৰমেন্স হ'ব পাৰে মিউজিকেল পাৰফৰমেন্স হ'ব পাৰে খেল ধুলা হ'ব পাৰে মানে এইবিলাকৰ ক্ষেত্ৰত কি কৰা যায় এইবিলাকৰ ক্ষেত্ৰত ব্ৰেক এ লেগ বুলি কোৱা যায় কেতিয়া যেতিয়া এটা ভাল পাৰফৰমেন্স আশা কৰা যায় গুড লাক তাৰ মানে গুড লাক সাইন হিচাপে কোৱা যায় সো এক্সাম্পল এটা দিয়া হৈছে যে বাক্যত কেনেকে ব্যৱহাৰ কৰা যাব ব্ৰেক এ লেগ ইন ইওৰ প্ৰেজেন্টেশন টুডে আজি যেটো প্ৰেজেন্টেশন আছে হেতুত একদম ব্ৰেক এ লেগ কৰিবা তাৰ মানে আজিৰ প্ৰেজেন্টেশনটোৰ কাৰণে তোমাক মই শুভেচ্ছা জনালো অল দ্য বেষ্ট ঠিক আছে আজিৰ যেটো প্ৰেজেন্টেশন আছে হেতু ভালকে কৰিবা শুভেচ্ছা জনালো বুলি কৈছে হেতুকে কোৱা হয় ব্ৰেক এ লেগ বুলি সো দিস ওয়াজ দ্য সেকেন্ড ইডিয়ম আই হোপ আপোনালোকে এটো ভাল পাইছে থাৰ্ড ইডিয়মটোৰ ফালে যাম এবাৰ আমি থাৰ্ড ইডিয়মটো কি হিট দ্য স্যাক মানে কি হিট দ্য স্যাক হিট শব্দটোৱে কি কৰে জানেনে হিট শব্দটোৱে আৰু বহুত কিবা কিবি বুজায় হিট মানেতো খুন্দা কোৱা বুজাব পাৰে হিট মানে কি কিবা এটা কাম কৰিছিল এটো ভাল হল সুপাৰ হিট বুজাব পাৰে সো আলটিমেটলি কি হ'ব স্যাক মানে হৈছে এটা বস্তু ষ্টৰ কৰিব পৰা এটা বেগ বা তেনেকুৱা ধৰণৰ বস্তু হিট দ্য স্যাক মানে তাতে গৈ সোমোৱা হিট দ্য জিম তাৰ মানে কি জিমটো মানে যেটো বস্তু কৰা যায় হিট বুলি ক'লে হেতু বুজায় যে বহুত এই বস্তুটো সিৰিয়াসলি বা ডেডিকেশনেলি কৰি আছে হিট দ্য জিম মানে কি জিমত কি কৰা গৈ পেলে কসৰত কৰা ৰাইট তাৰপিছত তাৰে মিনিংটো হল হিট দ্য স্যাকৰ মিনিংটো হল টু গো টু বেড শুবলৈ যোৱা সো ইয়াতে বাক্যত কেনেকে এপ্লাই কৰা হ'ব আই এম এক্সহস্টেড টাইম টু হিট দ্য স্যাক ঠিক আছে মই একদম ভাগৰুৱা হৈ গৈছো গতিকে কি কৰা উচিত মই এতিয়া শুবলৈ যাম যেহেতু ভাগৰুৱা হৈ গৈছো সো বাক্যত কেনেকে ইউজ কৰা যায় এনেকে এই বস্তুটো দেখি নিশ্চয় আপোনালোকে গমে পাইছে তাৰ পিছত আহিম 4 নম্বৰ 4 নম্বৰ ইডিয়মটোৰ ফালে আন্ডাৰ সামওয়ানস থাম্ব
থাম মানে কি? থাম মানে হৈছে বুঢ়া আঙুলিটো। আমাৰ যিটো এইটো বুঢ়া আঙুলিটো, হয়নে? এইকেইটা আঙুলি দি আমাৰ কি কৰে? মুঠি মাৰে। চ' এইটো হৈছে আমাৰ কি? বুঢ়া আঙুলি। থাম। থাম বুলি ইয়াকে কয়। চ' এইটো আমাৰ যিটো দিয়া যায় এইটো থামছ আপ বুলি কয়, ৰাইট? এইটো হৈছে বুঢ়া আঙুলি। কাৰোবাৰ বুঢ়া আঙুলিৰ তলত, তাৰমানে কি? বুঢ়া আঙুলিয়ে কি কৰে? কন্ট্ৰল কৰে কিছুমান বস্তু। আমি এচিটোৰ কি কৰো? ৰিমটটোৰে বুঢ়া আঙুলিটোৰে টিপি দিওঁ এনেকে, ৰাইট? বুঢ়া আঙুলিটোৱে কি কৰে? কন্ট্ৰল কৰে। চ' someone's thumb মানে কি? কাৰোবাৰ বুঢ়া আঙুলিৰ তলত, মানে কাৰোবাৰ আঙুলিৰ নিৰ্দেশত। তেখেতৰ আঙুলিৰ নিৰ্দেশত মই কাম কৰো, তাৰমানে মোক তেখেতে কন্ট্ৰল কৰি আছে। কন্ট্ৰল অৰ ডমিনেটেড বাই someone, কোনোবা এজন মানুহে মোক ডমিনেট কৰি আছে, ৰাইট? সেইটোকে বুজোৱা হৈছে। চ' ইয়াক বাক্যত কেনেকে ইউজ কৰিব? হি ইজ কমপ্লিটলি আণ্ডাৰ হিজ বছেছ থাম, তাৰমানে সি কমপ্লিটলি তেওঁৰ বছৰ আঙুলিৰ নিৰ্দেশত আছে, তাৰমানে সি কমপ্লিটলি নিজৰ বছৰ কন্ট্ৰলত, বা বছে তাক খুব ডমিনেট কৰি পেলাই ৰাখে। হল? এইটো আছিল 4 নম্বৰ ইডিয়ম। আই হোপ আপোনালোকে ভাল পালে। ইয়াৰে পিছৰ ইডিয়মটো ফালে যদি আমি যাওঁ, স্পিল দ্য বিনছ। স্পিল দ্য বিনছ মানে কি? স্পিল দ্য বিনছ মানে কি? স্পিল কৰা মানে ফাদিল কৰি দিয়া, উলিয়াই দিয়া। বিন মানে হৈছে কি? বিন এবিধ পাচলি, ৰাইট? সেইটো বিনৰ কথা কৈছে নেকি? নাই কোৱা। স্পিল দ্য বিনছৰ অৰ্থটো হ'ল টু ৰিভিল আ চিক্ৰেট, কিবা এটা গোপনীয় কথা ফাদিল কৰা। স্পিল দ্য বিন মানে হ'ল গোপন কথা এটা ফাদিল কৰা। ফাদিল মানে সকলোৱে জনা, ৰাজহুৱা কৰি দিয়া। এইটোকে কি বুলি কয়? স্পিল দ্য বিন বুলি কয়। তাৰে এক্সাম্পল এটা দিয়া হৈছে যে বাক্যত কেনেকে ইউজ কৰা হয়। ডোন্ট স্পিল দ্য বিনছ এবাউট দ্য সাৰপ্ৰাইজ পাৰ্টি। তাৰমানে এটা আমি সাৰপ্ৰাইজ পাৰ্টি ৰাখিছো, তই আকৌ গৈ সেইটো মোক কৈ নিদিবি আৰু আমি যে সাৰপ্ৰাইজ পাৰ্টি ৰাখিছো, তেনেকুৱা ধৰণৰ এটা কথা, ৰাইট? ডোন্ট স্পিল দ্য বিনছ মানে সেইটোকে কৈছে। স্পিল দ্য বিন মানে ফাদিল কৰি দিয়া, চিক্ৰেট বস্তুটো ফাদিল কৰি দিয়া। হল? এইটো আছিলে আমাৰ ইডিয়ম নাম্বাৰ 5। নেক্সট ইডিয়মৰ ফালে আমি যাম, কিন্তু তাৰে আগতে এটি বিশেষ ঘোষণা আছে আপোনালোকৰ কাৰণে, যে আমি অফলাইন বেটচ লঞ্চ কৰি আছো ফৰ অল কম্পিটিটিভ এক্সামছ। আপোনালোকে যিমান যি এক্সামৰ কাৰণে বৰ্তমান পঢ়ি আছে, এডিআৰই হওক, বিটিআৰ হওক, ফৰেষ্টৰ এক্সাম হওক, পিএনআৰটি হওক, আছাম পুলিচ হওক, বা হেল্থৰ এক্সাম হওক, এই গোটেইবিলাক এক্সামৰ কাৰণে আপোনালোকে অলৰেডি অনলাইন বেটচতো পঢ়ি আছে, কিন্তু অফলাইন বেটচত যদি পঢ়িব বিচাৰে তেতিয়াহ'লে সুখৰ খবৰ যে আপোনালোকে আহি ইয়াতে পঢ়িব পাৰিব। আমি এই কৰ্চেছ খিনি জুনৰ পৰা আৰম্ভ কৰিম, আৰু যিখিনি অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে এভেইলেবল হ'ব, দুয়োটা মাধ্যমৰ ষ্টুডেণ্টৰ কাৰণে। আপোনালোকে যিটো মিডিয়ামত পঢ়িব বিচাৰে সেইটো মিডিয়ামতে পঢ়িব পাৰিব। আৰু ইয়াৰে কি ফিচাৰ্ছ খিনি হ'ল, আপোনালোকে দৈনিক দৈনিক আপোনালোকে 2-3 ঘণ্টা ক্লাছ কৰিবলৈ পাব, লগতে কম্প্ৰিহেনচিভ PDF পাব ক্লাছবিলাকৰ পৰা, কাৰেণ্ট এফেয়াৰৰ কাৰণে এক্সট্ৰা PDF পাব, উইকলি মক টেষ্ট কিছুমান পাব, যিবোৰে আপোনালোকক ৰিভিজন কৰাত, পঢ়া বস্তুখিনি কিমান পঢ়িলো কিমান নপঢ়িলো মনত ৰখাত, বা সেইখিনি নিজকে জুখি চোৱাত, সেল্ফ ইভালুৱেশ্যন কৰাত হেল্প কৰিব। লগতে থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ, যিখিনি ইয়াৰে আগতে অহা পেপাৰ, এইবিলাক থাকিব। লগতে পাৰ্চনেলাইজড 1-to-1 মেন্টৰশ্বিপ। 1-to-1 মেন্টৰশ্বিপ মানে এগৰাকী ষ্টুডেণ্টৰ কাৰণে এগৰাকী টিচাৰ এটা মোমেন্টত। গতিকে তেনেকে আপোনালোকে মেন্টৰশ্বিপ লাভ কৰিব। গতিকে যদিহে আপোনালোক ইচ্ছুক হয়, তেতিয়াহ'লে আমাৰ তলত দিয়া নাম্বাৰ কেইটাত যোগাযোগ কৰিব পাৰে। যদি দেখাত অসুবিধা হৈছে, মই নাম্বাৰ কেইটা কৈ দিব বিচাৰিছো, 0361313570, অথবা আপোনালোকে আমাক কল বা হোৱাটছএপ কৰিব পাৰে 7002940127। আমাৰ ৱেবছাইটৰ জৰিয়তে আমাৰ ডিটেইলছ খিনি জানিব পাৰে, www.equipas.com। চ' আমাৰ এইখিনি আছিল কোৰ্চটোৰ বিষয়ে ডিটেইল। কোৰ্চটোৰ একচুৱেল প্ৰাইচটো হৈছে 5,999, 5,999 টকা, কিন্তু বৰ্তমানে এইটো ডিছকাউণ্ট দি থকা হৈছে মাত্ৰ 3,999 টকাত। 2,000 টকাৰ ডিছকাউণ্ট দিয়া হৈছে। দিছ ইজ এন আৰ্লি বাৰ্ড ডিছকাউণ্ট। আপোনালোকে ল'ব পাৰে, বি ডেট আৰ্লি বাৰ্ড, আৰু টেক দিছ কোৰ্চ এজ সুন এজ পচিবল ইফ ইউ গাইজ আৰ ইণ্টাৰেষ্টেড। হ'ল? এতিয়া আমি উভতি যাম ইয়াৰে পিছৰ ইডিয়মৰ ফালে। ক্ৰাই অভাৰ স্পিল্ড মিল্ক। স্পিল্ড মিল্ক মানে কি? গাখীৰ ফাটি যোৱা, ৰাইট? ফটা গাখীৰৰ কাৰণে কান্দি লাভ আছে নে? নাই। চ' ক্ৰাই অভাৰ স্পিল্ড মিল্ক মানে কি? আল্টিমেটলি ফটা গাখীৰৰ কাৰণে কান্দাই হয়। তাৰে মিনিংটো হ'ল ৱৰিং এবাউট চামথিং ডেট কেন বি চেঞ্জ। স্পিল্ড মিল্ক মানে কি? গাখীৰ ফাটি গ'লে সেইটো আৰু একো কৰিব নোৱাৰি, কোনো কামত নাহে, ৰাইট? কোনো ক্ষেত্ৰত আমি ইউজ কৰিব নোৱাৰো। তেতিয়া কি হয়? ৱৰিং এবাউট চামথিং ডেট কান্ট বি চেঞ্জ, এনেকুৱা এটা বস্তুৰ বিষয়ে চিন্তা কৰাৰ নিচিনা বুজাই। অৰণ্য ৰোদন, বুজি পাইছেনে? ক্ৰাই অভাৰ স্পিল্ড মিল্ক, এইটো অকনমান অৰণ্য ৰোদনৰ নিচিনা হয়। সেইটো কি বুলি কয়? এইটো আপোনালোকে চাব, ক্ৰাই ইন ৱাইল্ডাৰনেছ।
ক্ৰাই ইন ৱাইল্ডাৰনেছ মানে হৈছে অসমীয়াত কি বুলি কয় অৰণ্য ৰোদন ৰোদন মানে হৈছে কান্দা অৰণ্যৰ ভিতৰত কান্দিলে কোনোবাই শুনিব নুশুনে চ' অভাৱত কি কৰা দুখ কৰা কষ্ট কৰা সেইটোকে অৰণ্য ৰোদন বুলি কয় চ' ক্ৰাই অভাৰ স্পিল্ড মিল্কৰ মিনিংটো হৈছে যিটো বস্তু আৰু ঠিক কৰিব নোৱাৰি যিটো অলৰেডি বেয়া হৈ গ'ল সেইটোৰ বিষয়ে কমপ্লেইন কৰা বা চিন্তা কৰা চ' এক্সাম্পলটো কেনেকে দিয়া হৈছে বাক্যত কেনেকে ইউজ কৰা হৈছে ইটছ নো ইউজ ক্ৰাইং অভাৰ স্পিল্ড মিল্ক মুভ অন কৈছে যে ফটা গাখীৰৰ কাৰণে কান্দি আৰু লাভ নাই গতিকে আগবাঢ়ি যোৱা মুভ অন বুলি কৈছে গতিকে তেনেকে কি কৰা যায় তেনেকে এইটো সেন্টেন্সেছত ইউজ কৰা যায় ঠিক আছে তাৰ পিছৰ ইডিয়মটো চাও ফেচ দ্য মিউজিক যিটো ইডিয়ম আছে এইটো আমি কেতিয়াও আগতে কি কৰা নাই ডিসকাস কৰা নাই আমাৰ ক্লাছত আজি প্ৰথমবাৰৰ কাৰণে ডিসকাস কৰিছো এইটো ইডিয়ম ফেচ দ্য মিউজিক মিউজিক মানে কিহৰ কথা কৈছে মিউজিক মানে কি তাৰ মানে তইতো বেণ্ড পাৰ্টি মাতিছিলি তইতো ইহঁতক বজাবৰ কাৰণে মাতিছিলি এতিয়া গানো তয়ে শুন তাৰ মানে কি যিখিনি কাম কৰিলি একচেপ্ট দ্য কনচিকুৱেন্সেছ অফ ইয়ৰ একচনছ কনচিকুৱেন্সেছ মানে হৈছে পৰিণতি নিজে কৰা কামখিনিৰ পৰিণতি ভুগিবৰ কাৰণে সাজু হয় এতিয়া তাৰমানে অৰ্থটো তেনেকুৱা ফেচ দ্য মিউজিক মানে হৈছে যিটো পেপা ঢোল আনিছিলি তাৰে শব্দ শুনিবৰ কাৰণে সাজু হয় এতিয়া মিউজিক শুনিবি তই কিয় শুনিবি কাৰণ সেইটো নিজে কৰি আহিছ মানে দিজ আৰ দ্য কনচিকুৱেন্সেছ অফ ইয়ৰ একচনছ ঠিক আছে ইয়াক বাক্যত কেনেকে ব্যৱহাৰ কৰা হয় এটা সৰু এক্সাম্পল চাইছো হি হ্যাড টু ফেচ দ্য মিউজিক ফৰ ব্ৰেকিং দ্য ৰুলছ যে কি যে নিয়ম ভাঙিছিল তাৰ কাৰণে সি পৰিণতি ভোগ কৰিবলগীয়াই আছিল তাৰমানে হি হেজ টু ফেচ দ্য মিউজিক মানে কি পৰিণতি ভোগ কৰা কিবা এটা কামৰ নিজে কৰা কাম এটাৰ পৰিণতি ভোগ কৰা ঠিক আছে সেইটোৱে হ'ল কি সেইটোৱে হ'ল ফেচ দ্য মিউজিকৰ অৰ্থ ইয়াৰে পিছৰ ইডিয়মটোৰ ফালে আমি যাব বিচাৰিছো নম্বৰ 8 ইন দ্য ব্লিংক অফ এন আই ব্লিংক মানে কি ইন দ্য ব্লিংক অফ এন আই অসমীয়াত আমি কেনেকে ক'ব পাৰো অসমীয়াত আমি এনেকে ক'ব পাৰো পলকতে নিমিষতে ৰাইট নিমিষ ক'ত থাকে নিমিষ হৈছে আমাৰ চকুৰ নিমিষ চকুটো যে এনেকে যে মাজতে যে আমি চকু টিপিয়াও কিয় আমি একেৰাহে চকু অনবৰত মেলি থাকিব নোৱাৰো চ' আমাৰ কি হৈ যায় মাজে মাজে চকুৰ নিমিষ মৰা যায় বা চকুৰ এইটো পলক বুলি কয় চ' এক মুহূৰ্ততে চকুৰ এটা নিমিষত কিমান সময় লাগে এটা পলকত কিমান সময় লাগে বহুত কম সময় লাগে নহয় জানো চ' সেই পলকতে বুলি কয় তাৰমানে সেই পলকটোত যিমানখিনি সময় লাগে সিমানখিনি সময়তে এক ছেকেণ্ডতটো নহয় কিন্তু বহুত কম সময়তে সেইটোৱে বুজাই পলকতে বা নিমিষতে সেইটোকে কি বুলি কয় ইন দ্য ব্লিংক অফ এন আই চকুৰ টিপটোক কি বুলি কয় ব্লিংক বুলি কয় বা নিমিষ বুলি কয় ঠিক আছে ইন দ্য ব্লিংক অফ এন আই যাৰ অৰ্থটো হ'ল ভেৰি কুইকলি খুব কম সময়ৰ ভিতৰত চ' ইয়াৰে এক্সাম্পল বাক্যত দিয়া হৈছে ইট অল হেপেণ্ড ইন দ্য ব্লিংক অফ এন আই এই গোটেইখিনি বস্তু কেনেকে হ'ল একদম চকুৰ পলকতে হ'ল বা চকুৰ পচাৰতে হ'ল এই গোটেইখিনি বস্তু সেইকাৰণে মই কি কৰিব নোৱাৰিলো একো যেনিবা তলকিব নোৱাৰিলো কি হব কি নহব কি ভাল কি বেয়া একো যেনিবা বুজিয়েই নাপালো তেনেকুৱা চেন্সত এইটো ইউজ কৰা যায় অলৰাইট তাৰে পিছত আমি আহিম 9 নম্বৰ ইডিয়মৰ ফালে হিট দ্য জেকপট বুলি কৈছে হিট দ্য জেকপট মানে কি জেকপট শব্দটো কিহৰ ক্ষেত্ৰত খাটে জানে জেকপট শব্দটো সাধাৰণতে খাটে লটাৰীৰ ক্ষেত্ৰত ঠিক আছে লটাৰীৰ ক্ষেত্ৰত খাটে কাৰোবাৰ বোলে বহুত ভাল ভাগ্য আছিল সেইটোকে জেকপট লাগি গ'ল ইয়াৰ বুলি কয় ৰাইট চ' জেকপট শব্দটোৱে কি কৰে লটাৰী বা তেনেকুৱা বস্তু বুজায় যাৰ মিনিংটো হ'ল হেভ আ গ্ৰেট লাক অৰ চাকচেছ কাৰোবাৰ যদি ভাগ্য বহুত ভাল বা কোনোবা খুব ডাঙৰ সফলতা পায় সেইটোকে হিট দ্য জেকপট বুলি কয় তাৰ লটাৰী লাগি গ'ল বুলি কয় হিন্দীত যে কয় উচকি লটাৰী লাগ গই উচকি নিকল পৰি কেতিয়া কয় যেতিয়া মানুহ এজনৰ খুব বেছি ভাগ্য থকা কিবা এটা হয় চ' এক্সাম্পল এটা দিছে বাক্যত কেনেকে ব্যৱহাৰ কৰা হয় এইটো শ্বি হিট দ্য জেকপট উইথ দ্য জব অফাৰ তাৰমানে তাই এটা জেকপট লাগি গ'ল মানে কি সেই জব অফাৰটো পাই যেনিবা কিবা কোৰ্চ এটা কৰিছিল কোৰ্চটো কৰাৰ পিছতে এটা এনেকুৱা জব অপৰচুনিটি পালে যিটোত ডেইলি তাই 5 ঘণ্টা কাম কৰিলে হয় বা 5 days a week কাম কৰিলে হয় চেটাৰডে চানডে অফ পায় আৰু চেলাৰী কিমান যেনিবা 2 লাখ 2.5 লাখ টকা সেই জবটোৰ কাৰণে চ' এইটো জেকপটে হ'ব অবভিয়াছলি চ' তেনেকুৱা টাইপৰ বাক্যত তেনেকুৱা ধৰণে এইটো ইউজ কৰা হয় চ' দিছ ৱাজ দ্য 9 ইডিয়ম আমি নেক্সটটোৰ ফালে যাম বি ইন টু মাইণ্ডছ দুটা মনত থকা তাৰমানে কি টু মাইণ্ডছ মানে দুটা মন মই এইটো কৰিম নে সেইটো কৰিম যে ৰঙা চোলাটো পিন্ধো নে নীলা চোলাটো পিন্ধো পাৰ্টিটোলে যাও নে নাযাও এইবিলাক কি দুটা মাইণ্ড মানে আল্টিমেটলি কি
কনফিউজন বা ইয়াক কি বুলি ক'ব পাৰি এনেকেও ক'ব পাৰি এইবিলাক শব্দ ইয়াৰে লগত মিল আছে এম্বিগুইটি কনফিউজন ৰাইট মানে আমি কি কৰিব পৰা নাই বস্তুটো থিৰাং কৰিব পৰা নাই চ' আনএবল টু ডিচাইড বি ইন টু মাইণ্ডছ মানে আনএবল টু ডিচাইড মোক যদি কিবা এটা বস্তু ডিচাইড কৰিব দিছে যে তই ইটো পাৰ্টি চাপৰ্ট কৰিবি নে সিটো চাপৰ্ট কৰিবি আই এম ইন টু মাইণ্ডছ তাৰমানে মই ডিচাইড কৰিব পৰা নাই যে মই এইটো চাপৰ্ট কৰিম নে সিটো চাপৰ্ট কৰিম কিয় কাৰণ কিবা এটা মেণ্টেলি মই সিমানখিনি এবল চাগে নহয় ঠিক আছে আই এম ইন টু মাইণ্ডছ এবাউট গোয়িং টু দ্য ট্ৰিপ এই ট্ৰিপটোত যোৱা নোযোৱাক লৈ মই কি হৈ আছো মুধৰত পৰি আছো বা দুমোজাত পৰি আছো এইবিলাক শব্দ যে ব্যৱহাৰ কৰা যায় সেইটোৱে বি ইন টু মাইণ্ডছ চ' ইয়াক তেনেকে ইউজ কৰা যায় চ' 10 নম্বৰ ইডিয়মটো আমি পালো ইয়াৰে পিছৰ ইডিয়মটোলৈ যাম কিন্তু তাৰে আগতে আছে এটা বিশেষ ঘোষণা আপোনালোকে যদিহে ইণ্টাৰভিউ ফেচ কৰাৰ সময়ত বা বিভিন্ন সভা বা মিটিঙত কিবা কোৱাৰ সময়ত বিভিন্ন পাৰ্টি এটাত গৈ পেলাই কাৰোবাক ফেচ কৰাৰ সময়ত লেক অফ কনফিডেন্সত ভোগে কিয় কাৰণ আপোনালোকৰ ইংৰাজীত দখল ইমান বেছি নাই দ্য কমাণ্ড অভাৰ ইংলিছ লেংগুৱেজ ইজ নট ভেৰি গুড গতিকে কি প্ৰায়ে ইউ গাইজ ফেচ লেক অফ কনফিডেন্স এটা ইনফিৰিয়ৰিটি কমপ্লেক্সত আপোনালোক ভোগে কিহৰ কাৰণে সেই আত্মবিশ্বাসখিনি নাই যে আই এম এবল টু স্পীক এণ্ড আই এম এবল টু কমিউনিকেট ৱেল ইন ইংলিছ গতিকে সেই অভাৱটোৰ কাৰণে সেই কনফিডেন্সখিনি নাইকিয়া হোৱাৰ কাৰণে আমি কি কৰিব নোৱাৰো আমি উঠি গৈ কিবা এটা ক'ব নোৱাৰো আমি এক্সকিউজ মি বুলিও ক'ব নোৱাৰো জানোচা তাতেও আমাৰ ভুল হয়নে গতিকে দ্যাট ইজ নট এ গুড থিং গতিকে আপোনালোকৰ যদি তেনেকুৱা কিবা সমস্যা আছে আপোনালোকৰ কাৰণে লৈ আহিছো এটা ভাল খবৰ যে আমাৰ তৰফৰ পৰা নতুনকে এটা স্পকেন ইংলিছ আৰু পাৰ্চনেলিটি ডেভেলপমেন্টৰ কোৰ্চ লঞ্চ কৰা হৈছে যিটোৰ এডমিশ্যন অলৰেডি চলি আছে যিটো অনলাইন আৰু অফলাইন দুয়োটা বেটছতে উপলব্ধ ইয়াতে সেইকাৰণে লিখা হৈছে ইংলিছ ইম্প্ৰুভ ইয়ৰ স্পিকিং স্কিলছ এণ্ড ফ্লুৱেঞ্চি আপোনালোকে স্পিকিং স্কিলছ আৰু ফ্লুৱেঞ্চি ইম্প্ৰুভ কৰাৰ লগতে বুষ্ট আপ ইয়ৰ কনফিডেন্স টু ফেচ এনি ইণ্টাৰভিউ আপোনালোকে ইণ্টাৰভিউৰ ক্ষেত্ৰতো তেনেকুৱা সমস্যা ফেচ কৰে যে ইংৰাজীটো ভাল নহয় যদি ইংৰাজীত কিবা এটা সোধে মই কেনেকে কম ৰাইট আপোনালোকে বিভিন্ন ফিল্মত দেখিছে বিভিন্ন মক ইণ্টাৰভিউৰ আপোনালোকে ভিডিঅ' চালে দেখিছে যে ইংলিছটো তাতে খুব জৰুৰী গতিকে যদিহে তেনেকুৱা সমস্যা আছে যদিহে এইটো কোৰ্চ ল'ব বিচাৰে আৰু আপোনালোকে আত্মবিশ্বাস গঢ়ি তুলিব বিচাৰে তেতিয়াহ'লে স্পকেন ইংলিছৰ কোৰ্চটো ল'ব পাৰে আমাক যোগাযোগ কৰিব পাৰে দুটা নম্বৰ দিয়া হৈছে +910361319357 নতুবা আমাক কল বা হোৱাটছএপ কৰিব পাৰে এই কুহিপাঠৰ অফিচিয়েল নম্বৰ 7002940127 আৰু আমাৰ এড্ৰেছ হৈছে যদি ইয়াতে আহিব পাৰে আপোনালোকে তেতিয়াহ'লে হাউচ নম্বৰ 18 নেক্সট টু ডেকৰা বিবাহ ভৱন নিয়াৰ বাই হৃদয় ৰঞ্জন পথ জু তিনিআলি গুৱাহাটী 781003 এয়া হৈছে আমাৰ এড্ৰেছ আপোনালোকে ইয়াতে আহিও পঢ়িব পাৰে অথবা অনলাইনো এইটো কোৰ্চ ল'ব পাৰে এইকেইটা নম্বৰ যোগাযোগ কৰিব পাৰে কোৰ্চৰ প্ৰাইচিং সম্পৰ্কে আপোনালোকে গম পাই যাব যেতিয়া আমাৰ লগত যোগাযোগ কৰিব চ' ঘোষণাটি ইমানেই তাৰে পিছৰ ইডিয়মটো ফালে আমি যাম 11 নম্বৰ ইডিয়মটো ফালে আহিছো থ্ৰ' কোল্ড ৱাটাৰ অন সামথিং আমাৰ এটা বঢ়িয়া অসমীয়া আছে কি বঢ়িয়া অসমীয়াটো এটা উপমা আছে আশাত চেঁচা পানী পৰা বা কি ঢলা আশাত যদি কোনোবাই চেঁচা পানী ঢালা বুলি কয় আশাত যদি কোনোবাই চেঁচা পানী পৰা বুলি কয় তাৰ মানে কি চেঁচা পানী পৰা মানে পণ্ড হৈ যোৱা গোটেই যিটো প্লেন আছিল গোটেইটো নাইকিয়া হৈ গ'ল যিটো প্ৰগ্ৰাম আছিল যিটো মই ভাবি আহিছিলো সেই বস্তুখিনি নাইকিয়া হৈ গ'ল আল্টিমেটলি সেইটোকে কি বুলি কয় থ্ৰ' কোল্ড ৱাটাৰ অন সামথিং বুলি কয় মিনিংটো হ'ল ডিছকাৰেজ অৰ ৰিডিউচ এনথুজিয়াজিম মানে কি কিবা এটা বস্তুৰ প্ৰতি উৎসুকতা কিবা এটা বস্তুৰ প্ৰতি ব্যগ্ৰতা সেই উৎসুকতাটো বা সেই যিটো ইন্টাৰেষ্ট আছিল সেই বস্তুটো নাইকিয়া হৈ গ'ল চ' সেইটো এনেকে ব্যৱহাৰ কৰা যায় অসমীয়াত মিনিংটো অকনমান বেলেগ ইংলিছত মিনিংটো অকনমান বেলেগ অসমীয়াত আশাত চেঁচা পানী পৰা মানে কি যে গোটেই বস্তুটো বৰবাদ হৈ গ'ল ইংলিছত আশাত চেঁচা পানী পৰা মানে কি এনথুজিয়াজিমটো নাইকিয়া কৰা হিজ নেগেটিভ কমেণ্টছ থ্ৰু কোল্ড ৱাটাৰ অন আৱাৰ প্লেন যে তাৰ নেগেটিভ কমেণ্ট বিলাকে কি কৰিলে আমাৰ প্লেনটোত চেঁচা পানী ঢালিলে কোনোবা এজন মানুহে কিবা নেগেটিভকে ক'লে সাপোজ মই OnePlus-ৰ ফোন এটা ল'ম বুলি ভাবি আছিলো কোনোবাই যদি ক'লে ভাই OnePlus নলবি কিয় কাৰণ OnePlus-ৰ ফোন বিলাকত ছফটৱেৰ আপডেট দিওঁতে মাজত গ্ৰীণ লাইন এটা লাহে তেনেকুৱা ধৰণৰ বস্তুৱে কি কৰে এটা নেগেটিভ ইম্পেক্ট পেলায় চ' তেনেকুৱা চিটুৱেশ্যনটোৰ কথাকে কৈছে চ' ইয়াত বাক্যত এনেকে ইউজ কৰা যায় হল আমি নেক্সট ইডিয়মটোৰ ফালে যাম ইডিয়ম নম্বৰ 12-ৰ ফালে গৈছো আ লিঅ'পাৰ্ড কান্ট
change its spots. লেওপাৰ্ড মানে কি? লেওপাৰ্ড মানে হৈছে নাহৰ ফুটুকি বাঘ। কিয়? নাহৰ ফুলৰ নিচিনা তাৰ গাত কি আছে? ফুট আছে। চাপোজ এইটো লেওপাৰ্ডটো, ই চাপোজ এনেকে আগবাঢ়ি আছে, তাৰ গাটোত কি আছে? এনেকে ফুট আছে, দাগ আছে, ৰাইট? তাৰ সেই দাগকেইটা কি জন্মতে লাগি আহে? লাগি আহে নে? নিশ্চয় লাগি আহে। সি কি কৰিব নোৱাৰে? সেইকেইটা ইচ্ছা কৰিলে সলনি কৰিব নোৱাৰে। তাৰ মানে মানুহে জন্মগতভাৱে লাভ কৰা যিটো স্বভাৱ, হা, প্ৰবৃত্তি, যিটো মানুহৰ নেচাৰ, সেই বস্তুটো মানুহে কি কৰিব নোৱাৰে? ইচ্ছা কৰি সলনি কৰিব নোৱাৰে। পিপল ডোন্ট চেঞ্জ, ডোন্ট নহয় একচুৱেলি, পিপল কেনট, পিপল কেন্ট কি চেঞ্জ দেয়াৰ ট্ৰু নেচাৰ। পিপলে মানুহে নিজৰ যিটো আচল স্বভাৱ বা আচল যিটো প্ৰকৃতি, সেইটো সলনি কৰিব নোৱাৰে। সেইটো সলনি কৰিব নোৱাৰে। এতিয়া বাক্যত ইয়াক কেনেকে ব্যৱহাৰ কৰা হৈছে চাওক, যে হি এপলজাইজ, সি ক্ষমা খুজিলে, বাট আ লিওপাৰ্ড কান্ট চেঞ্জ ইটছ স্পট। সি ক্ষমা ঠিকেই খুজিলে, কিন্তু চোৰৰ স্বভাৱ সলনি নহয়। বা কি অসমীয়াত এষাৰ উদ্ধৃতি আছে, ব্ৰহ্মাৰো শকতি নাই স্বভাৱ এৰক বুলি। কিয় কয়? বিকজ শক্তি নাই আকৌ, স্বভাৱ সলনি কৰিব পৰা শক্তিটো নাই, সেইকাৰণে কোৱা হয়। চ' ইয়াৰে মিনিংটো হৈ গ'ল এইটো। চ' এয়া আছিল 12 নম্বৰ প্ৰভাৱটো, চৰি ইডিয়মটো। ইয়াৰে পিছৰ ইডিয়মটো ফালে গৈছো, আ ষ্টৰ্ম ইন আ টি কাপ। টি কাপটো কি? টি কাপটো কি? চাহৰ কাপটো কিমান ডাঙৰ? চাহৰ কাপটো সৰু, ৰাইট? চাহৰ কাপটো তেনেই সৰু, এইটো চাহৰ কাপ, ঠিক আছে? এইটো হল চাহৰ কাপ, ই তেনেই সৰু। ইয়াতে যদি ধুমুহা আহিবলগীয়া হয়, তাৰ মানে কি চাহৰ কাপটো হৈছে সৰু, তাৰে ভিতৰতে যদি ধুমুহা বলিবলগীয়া হয়, তাৰ মানে ধুমুহা মানে কি বহুত ডাঙৰ কিবা এটা বস্তু। এতিয়া সৰু বস্তু এটা, অসমীয়া এটা বৰ ধুনীয়া এটা আছে, এইটো অসমীয়াত মই কৈ দিওঁ, তেতিয়া আপোনালোকে বুজি পাব। তিলকে তালটো কৰা। তিল এটা কিমান ডাঙৰ? একদম টিকলো, নহয় জানো? তালটো কিমান ডাঙৰ? তালটো এইখিনিমান ডাঙৰ। চ' ইমান সৰু বস্তুটোক যদি মই ইমান ডাঙৰ কৰিছো, তাৰ মানে কি মই কথা বঢ়াইছো, ৰাইট? এক্সেজাৰেটিং আ স্মল ইছ্যু। এক্সেজাৰেট কৰা মানে কি বঢ়াই দিয়া। যিটো বস্তু যিমান খিনিলে বঢ়োৱা বা আলোচনা কৰাৰ দৰকাৰেই নাছিল, মই তাতকে বেছি বঢ়াই দিলো তাৰমানে এই বস্তুটো, ঠিক আছে? ষ্টৰ্ম ইন আ টি কাপ মানে হৈছে এক্সেজাৰেটিং আ স্মল ইছ্যু। সৰু বস্তু এটা মই ষ্ট্ৰেচ কৰিছো, বহলাইছো, কথা বহলাইছো। চ' দেয়াৰ আৰ্গুমেন্ট ৱাজ জাষ্ট আ ষ্টৰ্ম ইন আ টি কাপ। যে সিহঁতৰ যিটো তৰ্ক আছিল, সিহঁতৰ যিটো কাজিয়া বা খণ্ড যুদ্ধ আছিল, সেইটো কেনেকুৱা আছিল? ষ্টৰ্ম ইন আ টি কাপ। তাৰ মানে চাহৰ কাপতে এটা ধুমুহা যেন হৈ গ'ল। তাৰ মানে কি সৰু কথা এটাৰ পৰা বহুত ডাঙৰ কিবা এটা বনাই দিলে সিহঁতে। বুজি পাইছেনে? চাহৰ কাপটো কিমান ডাঙৰ? সৰু। ধুমুহা কিমান বহুত ডাঙৰ পৰিসৰ ধৰি আহে। চ' সৰু বস্তু এটাৰ পৰা ডাঙৰ বস্তু এটা বনাই দিলে সিহঁতে, সেইটোকে ষ্টৰ্ম ইন আ টি কাপ বুলি কয়। চ' দ্যাট ইজ ইডিয়ম নাম্বাৰ 13 ফৰ অল অফ ইউ। তাৰপিছত আমি যাম নেক্সট ইডিয়মৰ ফালে, নাম্বাৰ 14ৰ ফালে। টেক সামথিং উইথ আ পিঞ্চ অফ সল্ট। পিঞ্চ মানে কি? পিঞ্চ মানে চিকুট। পিঞ্চ মানে চিকুটি দিয়া বা টিপি দিয়া। সেই এটা চিকুটত কিমান আহে? নিমখ। কিবা এটা বস্তু কি পিঞ্চ অফ আ সল্ট মানে এক চিকুট মান নিমখৰ সহিতে লোৱা। নিমখটো কেনেকুৱা লাগে? নিমখীয়া, খাই ভাল নালাগে, নহয় জানো? খাই ইমান ভাল নালাগে নিমখটো। এনে চেনি হলে খাই ভাল লাগে, কিন্তু নিমখ যদি খাইছে, তাৰমানে কি বস্তুটো মোৰ কেহা লাগিলে, বস্তুটো মোৰ তিতা লাগিলে বুলি যদি মই কওঁ, তাৰ মানে পিঞ্চ অফ সল্ট মানে বস্তুটোত মোৰ অকনমান সন্দেহ আছে, মই বস্তুটো কি কৰা নাই, এতিয়াও মই বিশ্বাস কৰা নাই। তাৰমানে ইয়াতে কোনোবাই কৈছে টেক হিষ্টৰীজ উইথ আ পিঞ্চ অফ সল্ট। এটা উদাহৰণ দিয়া হৈছে যে তাৰ কাহিনী বিলাক, সি যিবোৰ বস্তু কয় সেইবোৰ বস্তু সম্পূৰ্ণ বিশ্বাস নকৰিবি। তাৰমানে ডোন্ট কমপ্লিটলি বিলিভ ইট, ৰাইট? ডোন্ট কমপ্লিটলি বিলিভ ইট। পিঞ্চ অফ সল্ট মানে হৈছে সেইটো। টেক সামথিং উইথ আ পিঞ্চ অফ সল্ট মানে বস্তুটো লৈছে, বস্তুটো শুনিছে, কিন্তু সম্পূৰ্ণ বিশ্বাস কৰা নাই, অকনমান নিমখ ৰাখি থৈ দিছে, কিজানিবা কেহা হয়, কেহা হলে নিমখ খিনি চেলেকিব লাগিব। তাৰমানে বুজি পাইছেনে? মিনিংটো হল তেনেকুৱা। মিনিংটো তেনেকুৱা। এয়া আছিল আমাৰ 14 নম্বৰ ইডিয়মটো। আই হোপ আপোনালোকে বুজি পালে। ইয়াৰে পিছৰ ইডিয়মটোৰ ফালে যাম। পিছৰ ইডিয়মটোত কি দিছে? পুট অল ইয়ৰ এগছ ইন ওৱান বাস্কেট। এগছ মানে কি? কণী। কণী কেইটা কি? আমাৰ কোৱালিটিৰ কথা কৈছে, কোৱালিটি, টকা পইচা, এইখিনিৰ কথা কৈছে। মই যদি চব একেটা বাস্কেটতে থৈ দিওঁ, চব কণী যদি এইটো বাস্কেটতে ৰাখিছো, তাৰমানে কি এইবিলাক চব মোৰ কণীবিলাক ইয়াতে আছে। মোৰ যেনিবা 10জনী মুৰ্গী আছিলে, 10জনী কুকুৰা আছিলে, আৰু 10জনী কুকুৰাৰ পৰা মই 100টা কণী লাভ কৰিলো এদিনত। সেই গোটেই কেইটা এটা বাস্কেটত যদি থওঁ, এই বাস্কেটটো যদি কিবা কাৰণত কোনোবাই পাই যায়, কি হল? গোটেই সোপা গুচি গল। এই বাস্কেটটো যদি কিবা কাৰণত তলত পৰি যায়, গোটেই সোপা কি হল? ভাঙি গল।
ৰাইট গতিকে যদি মই অকল এটা বস্তুৰ ওপৰতে ৰিলায়েণ্ট হৈ থাকো দ্যাট ইজ ভেৰি বেড ৰিলাই অন ওৱান ছিংগল প্লেন অৰ ইনভেষ্টমেণ্ট বিশেষকে টকা পইচা লেনদেনৰ ক্ষেত্ৰত এইটো কোৱা হয় যে ডোন্ট পুট অল ইয়ৰ এগছ ইন ওৱান বাস্কেট তাৰমানে যিমান কণী আছে হাতত সেই গোটেইবিলাক এটা বাস্কেটত সুমুৱাই নিদিবি তাৰমানে কি তাৰমানে তোৰ যিমান টকা পইচা আছে হাতত বা যিমানখিনি তোৰ প্লেন আছে গোটেইখিনি তই একেটা জেগাত ইনভেষ্ট নকৰিবি তো সেইটোকে কৈছে আমি যে ইনভেষ্ট কৰো কেতিয়াবা পইচা পাতি যাতে একেটা জেগাত আমি চব লগাই নিদিও আল্টিমেটলি কি কৰিব দিছে ডাইভাৰ্চিফাই কৰিব দিছে বেলেগ বেলেগ ফিল্ড অফ ইনকাম ৰাখিব দিছে হল এয়া আছিল 15 নম্বৰ ইডিয়ম তাৰ পিছৰ ইডিয়মটো ফালে আমি যদি যাওঁ ইন দ্য চেম বোট মানে একেখন নাৱৰে যাত্ৰী আমি সেইটোকে কওঁ মানে ইন দ্য চেম চিটুৱেশ্যন একে নাৱত থকা মানে একে অৱস্থাত থকা so we are all in the same boat after the policy change যে এই পলিচিটো চেঞ্জ হোৱাৰ পিছত বা এই নিয়মটো নতুনকে বনাৰ পিছত আমাৰ আটাইৰে অৱস্থা একেই হৈছে মানে আটাইৰে যেনিবা অৱস্থা পানীত হাঁহ নচৰা হৈছে বা আটাইৰে অৱস্থা শোচনীয় হৈছে কিবা এটা হৈছে so বাক্যত ইয়াক কেনেকে ইউজ কৰা যায় এনেকে ইউজ কৰা যায় এয়া আছিল ইডিয়ম নম্বৰ 16 নেক্সট আমি যাম পিছৰ ইডিয়মটোলে কিন্তু আপোনালোকক জনাই দিব বিচাৰিছো এটা বিটিআৰ ৰিক্ৰুটমেন্টৰ কাৰণে আমি কম্প্ৰিহেনসিভ কোৰ্স আগবঢ়াইছো যিটো অফলাইন আৰু অনলাইন দুইটা বেটছতে এভেইলেবল গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল পোষ্ট আছে 569 আপোনালোকে গমেই পায় আৰু এই কোৰ্সটো বৰ্তমান অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমত আপোনালোকৰ কাৰণে এভেইলেবল পেইড কোৰ্স হয় ইয়াতে থাকিব 70 আৱাৰ্স প্লাস লাইভ এন্ড ৰেকৰ্ডেড ক্লাसेस থাকিব লগতে কাৰেন্ট এফেয়াৰ্স বিলাকৰ কাৰণে আপোনালোকে লাভ কৰিব পিডিএফ পাঁচটা ফুল লেংথ মক টেষ্ট লাভ কৰিব লগতে আপোনালোকে লাভ কৰিব প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰস উইথ আনসাৰ্স এই কোৰ্সটোৰ দাম আছিল 1999 কিন্তু বৰ্তমানে আমি দি আছো অনলি এট ₹999 অৰ্থাৎ কেৱল 999 টকাত আমি গোটেই কোৰ্সটো দি আছো অফলাইন আৰু অনলাইন দুইটা বেটছৰ কাৰণে এভেইলেবল যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় মই নম্বৰ কেইটা আগতেও কৈ দিছিলো এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰে আৰু আমাৰ ডেসক্ৰিপচনত এই নম্বৰ কেইটা দিয়া থাকিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আজি এইটো কোৰ্স লওক যদিহে ল'ব বিচাৰে আৰু আপোনালোকৰ কাৰণে এইটো বেনিফিচিয়েল হ'বলৈ গৈ আছে ইমানখিনিয়ে আছিল ঘোষণা আমি নেক্সট ইডিয়মটোৰ ফালে গৈছো বাৰ্ন ইয়ৰ ব্ৰিজেছ মানে হৈছে ব্ৰিজ মানে ব্ৰিজে কি কৰে দলঙে দুটা পাৰৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰে নহয় জানো এখন এখন নদী ইয়াতে ওপৰত এখন দলং আছে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাব পৰা জেগাটো ৰাখে সো দলঙেৰে আমি কি কৰো যোগসূত্ৰ স্থাপন কৰো সো বাৰ্ন ইয়ৰ ব্ৰিজেছ মানে দলং জ্বলাই দিয়া মানে কি ডিষ্ট্ৰয় আ ৰিলেশনশ্বিপ অৰ অপৰচুনিটি পাৰ্মানেন্টলি কিবা এটা সুযোগ বা কাৰোবাৰ সৈতে থকা সম্পৰ্ক এটা আমি যদি চিৰদিনৰ কাৰণে ধ্বংস কৰি দিওঁ হেতুকে কি বুলি কয় বাৰ্ন ইয়ৰ ব্ৰিজেছ বুলি কয় তাৰ মানে এটোৱে কৈছে বাক্যত এনেকে ব্যৱহাৰ কৰা হয় ডোন্ট বাৰ্ন ইয়ৰ ব্ৰিজেছ উইথ ইয়ৰ ফৰ্মাৰ এমপ্লয়াৰ মানে ইয়াৰে আগৰে যিজন মানুহ আছিলে আগৰ যিজন বছ আছিল সেইজনৰ সৈতে থকা গোটেই সম্পৰ্কখিনি শেষ কৰি নিদিবি তাৰমানে সেইজনৰ সৈতে যিখিনি সম্পৰ্ক আছিল সেইখিনি একেবাৰে নাইকিয়া কৰি নিদিবি বুলি কৈছে সো এইটো আছিল ইডিয়ম নম্বৰ 17 ইডিয়ম নম্বৰ 18 ৰ ফালে আহিছো a dime a dozen মানে কি very common and not special বস্তুটো একেবাৰে কমন সকলোতে এভেইলেবল আৰু বস্তুটোৰ কোনো বিশেষত্ব নাই কোনো গুৰুত্ব নাই তাৰমানে ঠিক আছে তাক কেনেকে কোৱা হয় চিপ গ্যাজেটস লাইক দ্যাট আর আ ডাইম আ ডজন তাৰমানে বহুত আছে প্লেন্টি আছে আৰু কোনো তাৰ ইম্পৰ্টেন্স নাই ভেৰি কমন সবতে আছে সবে ব্যৱহাৰ কৰে আৰু তাৰ কোনো কি নাই স্পেশালিটি নাই ডাইম আ ডজন বুলি কয় ঠিক আছে 18 নম্বৰ ইডিয়মটো আছিলে এইটো এবাৰ আমি ইয়াৰে পিছৰ ইডিয়মটোৰ ফালে যাম নম্বৰ 19 ৰ ফালে যাম গো দি এক্সট্ৰা মাইল মানে কি অলপমান এক্সট্ৰা ডিসটেন্স কাৰোবাৰ কাৰণে মই যদি এক্সট্ৰা মাইল যাওঁ কাৰোবাৰ কাৰণে যদি মই অলপ এক্সট্ৰা ডিসটেন্স যাওঁ তাৰ মানে কি আই এম পুটিং সাম এক্সট্ৰা এফৰ্ট টু মোৰ দেন এক্সপেক্টেড যিটো বস্তু তেওঁ মোৰ পৰা আশা কৰিছিল যে মই কৰিম বুলি মই হয়তো তাতকে অলপমান বেছিকে কৰি আছো ৰাইট ডু মোৰ দেন এক্সপেক্টেড অলপমান বেছিকে কৰি আছো সেইটোকে কি বুলি কয় গোয়িং দেট এক্সট্ৰা মাইল বুলি কয় शी অলৱেজ গোজ দি এক্সট্ৰা মাইল হেল্প ষ্টুডেন্টস মানে তাই সদায় কি কৰে ষ্টুডেন্ট খিনিক হেল্প কৰিবৰ কাৰণে অকনমান প্ৰয়োজনতকে বেছিকে কৰি দিয়ে হেল্প কৰি দিয়ে মানে ঠিক আছে যিখিনি এক্সপেক্ট কৰা যায় বোলে ক্লাছটো কৰিলেই হ'ল নোটখিনি দিলেই হ'ল কিন্তু তাই কি কৰে সকলোৰে ঘৰে ঘৰে গৈও এটা খবৰ লয় যে পঢ়িছে নে নাই বা মাক দেউতাকক ফোন কৰি এটা খবৰ লয় যে ল'ৰাটোৱে ছোৱালীজনী ঠিকে পঢ়িছে নে নাই ইমানখিনিয়ে কথা ঠিক আছে তাৰে পিছৰ ইডিয়মটোৰ ফালে আহিছো নম্বৰ 20 কি দিয়া আছে আপ ইন দি এয়াৰ মানে ওপৰত উৰি যোৱা তাৰমানে ওপৰত আছে ওলমি আছে সৰি পৰিব নে কোনোবাই ধৰিব নে ওপৰতে থাকিব নিশ্চয়তা একো নাই হেতুকে কি কয় আনসাৰ্টেইন অৰ আনডিসাইডেড বুলি কৈছে
ক্ৰিকেট বল এটা যেতিয়া ওপৰত যায় দ্যাটছ আপ ইন দি এয়াৰ বুলি কয় তাৰমানে কি কেৱল বতাহত থকাটোৰ কথাই কয় নেকি কি হ'ব ঠিক নাই তাৰমানে ইদাৰ আউট হ'ব নহলে কেটচটো ড্ৰপ হ'ব আনচাৰ্টিন বুজিছে চ' এইটোকে কৈছে এক্সাম্পল এটা দিছে আৱাৰ ট্ৰেভেল প্লেনছ আৰ ষ্টিল আপ ইন দি এয়াৰ মানে আমাৰ ট্ৰেভেল কৰাৰ প্লেন আছিলে কৰবালৈ ফুৰিব যোৱাৰ প্লেন আছিলে কিন্তু সেই প্লেনটো এতিয়াও কি হোৱা নাই থিৰাং হোৱা নাই বুলি কৈছে আৰু সেইটোকে কৈছে ষ্টিল আপ ইন দি এয়াৰ এতিয়াও সেইটো বতাহতে আছে হাৱাতে আছে তাৰমানে ঠিক আছে আই হোপ এইখিনি বুজি পাইছে আপোনালোকে তাৰে পিছত কি আহিলে চাওক নম্বৰ 21 জাম্প দ্য গান মানে হ'ল এক্ট বিফৰ দ্য ৰাইট টাইম যিটো সময় আহে সঠিক সময়তকে আগতে কিবা এটা কাম কৰি দিয়া ঠিক আছে সেইটোকে কি বুলি কয় জাম্প দ্য গান বুলি কয় জাম্প দ্য গান মানে সঠিক সময়তকে আগতে কিবা এটা কৰা যিটো বস্তু ভাল নহয় বাক্যত এনেকে প্ৰয়োগ কৰা হয় ডোন্ট জাম্প দ্য গান এণ্ড চেণ্ড দ্য ইমেইল টু আৰ্লি যে ততাতয়া কৰি পেলাই ইমেইলটো বহুত আগতে পঠিয়াই নিদিবি যেতিয়া সময় আহিব তেতিয়াহে দিবি ঠিক আছে চ' জাম্প দ্য গান মানে হৈছে সময়তকে আগত কিবা কৰা তাৰ পিছত আহিলে কাট টু দ্য চেজ মানে কি চেজ মানে যিটো একচুৱেল কথা যিটো ক'ব লাগে সেইটো কাটটো কেতিয়া কয় কাটটো চিনেমাৰ ক্ষেত্ৰত কয় কাট টু দ্য চেজ মানে কি স্কিপ ডিটেইলছ এণ্ড গেট টু দ্য পইণ্ট যে যিবোৰ বাহিৰা কথা বা যিবোৰ ইন ডিটেইল কৈ আছে সেইবোৰ কাট কৰি চিধা পইণ্টটোৰ ফালে আহ যিটো কথা ক'ব লাগে একচুৱেলি সেইটো কথাৰ ফালে আহ ঠিক আছে তাৰে এক্সাম্পল এটা দিছে যে লেটছ কাট টু দ্য চেজ হোৱাট ডু ইউ ৰিয়েলি ৱান্ট যে আহিছো কথাৰ কথাটোলৈ আহিছো এতিয়া মূল কথাটোলৈ আহিছো যে আচলতে কি লাগে বা তই আচলতে কি বিচাৰ এই ধৰণে ইয়াত ব্যৱহাৰ কৰা যায় ঠিক আছে নম্বৰ 22 হ'ল এইটো নম্বৰ 23 কি কোৱা গৈছে বাই দ্য বুক মানে হৈছে সকলোখিনি একদম ৰুলছ ফলো কৰি পেলাই কৰা বাই দ্য বুক এভৰিথিং বাই দ্য বুক তাৰমানে যিখিনি কিতাপত আছে তাৰমানে যিখিনি লিখিত নিয়মত আছে একদম নিয়ম কানুন মতে কোনো বস্তু খেলি মেলি নকৰাকে ফলো ৰুলছ ষ্ট্ৰিক্টলি একদম ষ্ট্ৰিক্টলি অতি কঠোৰভাৱে নিয়ম মানি পেলাই কৰাটো হি ডাজ এভৰিথিং বাই দ্য বুক মানে সি যিখিনি বস্তু কৰে চব একদম নিয়ম ফলো কৰি কৰে একো অদৰকাৰী বা এক্সট্ৰা বস্তু নকৰে ঠিক আছে তাৰ পিছৰ ইডিয়মটো ফালে আহিছো সেইটো হৈছে কি পুট ইয়ৰ ফুট ইন ইয়ৰ মাউথ মানে নিজৰ ভৰিখন নিজৰ মুখত ৰখা মানে কি চে চামথিং এম্বাৰাচিং পুট ইয়ৰ ফুট ইন ইয়ৰ মাউথ মানে হৈছে চে চামথিং এম্বাৰাচিং এনেকুৱা কিবা এটা বস্তু কোৱা যিটো বস্তুৱে কি ক'ব নালাগিছিল বা যিটো বস্তুৱে লাজতহে পেলালে আই ৰিয়েলি পুট মাই ফুট ইন মাই মাউথ ৱেন আই মেনশ্যন হাৰ এক্স তাৰমানে মই নক'বলগীয়া কিবা এটা কলো কেতিয়া যেতিয়া মই তাইৰ এক্সৰ কথা মেনশ্যন কৰি দিলো আই ৰিয়েলি পুট মাই ফুট ইন মাই মাউথ ৱেন আই মেনশ্যন হাৰ এক্সৰ কথা কৈ দিব নালাগিছিল সেই পাৰ্টিটোত বা সেই বিয়াখনত গৈ পেলাই তাৰমানে কি কৰিলো মই হাতৰ কোঠাৰ ভৰিত মাৰিলো বা কিবা এটা এনেকুৱা কৰিলো যিটো বস্তুৱে মোক লাজত পেলাই ঠিক আছে যিটো বস্তুৱে মোক লাজত পেলাব পাৰে তেনেকুৱা ধৰণৰ কথা তাৰপিছত আহিছো শেষৰ আজিৰ যিটো আছে ইডিয়ম এইটোৰ ফালে এইটো কি কৈছে কিপ ইয়ৰ ফিংগাৰ্ছ ক্ৰছ তাৰমানে আঙুলি কেইটা ক্ৰছ কৰি ৰখা ফিংগাৰ্ছ ক্ৰছ মানে কি আমি কেতিয়া ৰাখো এনেকে হোপ ফৰ এ গুড আউটকাম কিবা এটা ভাল বস্তু আশা কৰিলে তেতিয়া ফিংগাৰ্ছ ক্ৰছ বুলি কওঁ তাৰে এক্সাম্পল এটা দিয়া গৈছে আই এম কিপিং মাই ফিংগাৰ্ছ ক্ৰছ ফৰ দ্য ৰিজাল্ট যে এটা ৰিজাল্ট মই আহিব বুলি আশা কৰি আছিলো তাৰ কাৰণে ফিংগাৰ্ছ ক্ৰছ মানে যাতে ভাল হয় সেইটোৱে মই বিচাৰি আছো চ' ইমানখিনিয়ে আমাৰ টেলিগ্ৰাম চেনেল কেইটাৰ কথা আপোনালোকে গমেই পায় গ্ৰীণ কিউআৰ থকা টেলিগ্ৰাম চেনেলটো হৈছে এই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল এণ্ড যিটো পিংক কিউআৰ কোড থকা টেলিগ্ৰাম চেনেল এইটো হৈছে মোৰ নিজা চেনেল আমাৰ গোটেই কোৰ্চৰ কথা অফাৰ্ছৰ কথা গোটেইখিনি বস্তু আপোনালোকে গম পাব আমাৰ এই কুহিপাত অফিচিয়েল চেনেলটোৰ পৰা আৰু যদিহে আপোনালোকক PDF বিলাক লাগে ক্লাছৰ শেষত মোৰ ফ্ৰী ক্লাছ কেইটাৰ PDF আপোনালোকে এইটো চেনেলত লাভ কৰিব গতিকে ফ্ৰী অফ কষ্ট হয় দুইটা চেনেল আপোনালোকে আজিয়েই জইন কৰিব বুলি আশা ৰাখিছো টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণাটো ইমানেই আমাৰ ক্লাছটো ইমানখিনিতে অন্ত পৰিছে আই হোপ যিখিনি বস্তু আমি ডিছকাছ কৰিলো গোটেইখিনি আপোনালোকৰ কামত আহিল আৰু কমেণ্টত জনাবলৈ নাপাহৰিব পঢ়ি কেনেকুৱা পালে যদি ভাল লাগিল অবভিয়াছলি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো আজিলৈ ইমানেই ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ